দুঃখজনক কথা। অসমৰ যশস্বী মুখ্যমন্ত্ৰী কৰ্মদক্ষ, তেওঁ অসমৰ উন্নতিৰ স্বাৰ্থত কাম কৰিবলৈ চোৱা চিতা কৰিবৰ কাৰণে গোলাঘাটত গৈ আছিল। গোলাঘাটত যাওঁতে তেওঁৰ কনভয়ৰ মাজত যিটো বটল নিক্ষেপ কৰিলে, এইটো দুঃখজনক আৰু লজ্জাজনক। এইটো গণতন্ত্ৰৰ ওপৰত কংগ্ৰেছে যেনেকৈ আক্ৰমণ কৰিলে, এইটো ঠিক নহয়। কংগ্ৰেছক যিমানে আমি ধিক্ষাৰ নিদিওঁ কিয়, এইটো কম হ'ব। কংগ্ৰেছে কৰ্মীসকলে যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কনভয়ৰ ওপৰত যিটো বটল নিক্ষেপ কৰিছিল, এইটো দুঃখজনক আৰু লজ্জাজনক। কংগ্ৰেছে যিটো ভাবিছে আমাক ভয় ভাবুকি দেখুৱাব, এইটো তেওঁলোকৰ উদ্দেশ্য কেতিয়াও সফল নহয়। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, আমাৰ অসম চৰকাৰে এইটো কেতিয়াও সহ্য কৰা আৰু তেওঁলোকক ক্ষমা কৰাটো ঠিক নহ'ব। ইয়াৰ প্ৰত্যুত্তৰ আমি দিম। আমাৰ যশস্বী মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ ওপৰত যিটো কনভয়ৰ ওপৰত যিটো বটল নিক্ষেপ কৰিলে, এইটো দুঃখজনক। আৰু কংগ্ৰেছৰ এনে কুকৰ্মৰ কামৰ কাৰণে আমি কংগ্ৰেছক ধিক্কাৰ দিছোঁ। কংগ্ৰেছৰ এই অপকৰ্মক যাতে প্ৰশাসনে কঠোৰ হাতে দমন কৰে, এই আমি প্ৰশাসনকো ক'ব বিচাৰিছোঁ। আৰু প্ৰশাসনৰ হয়তো দুৰ্বলতাৰ সুযোগ লৈ CMক বটল নিক্ষেপ কৰিবলৈ তেওঁলোকে কংগ্ৰেছৰ কৰ্মীসকলে সক্ষম হৈছিল। আৰু ভৱিষ্যতে যাতে এনেকুৱা কংগ্ৰেছৰ কৰ্মীয়ে নকৰে, তাক আমি সকীয়াই দিছোঁ। ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী আৰু কৰ্মীসকলে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিব। আমি সকলো জিলাই সকলো বিজেপিৰ কৰ্মী নেতৃবৃন্দসকলে ইয়াৰ ধিক্কাৰ দিছোঁ। আৰু ময়ো এই মানে যিটো ঘটনা হৈ গ'ল গোলাঘাটত, এইটো আমি সঁচাকৈ আমি কংগ্ৰেছক যিমানে নিন্দা নকৰোঁ কিয় ঠিক নহ'ব। আৰু প্ৰশাসনে কঠোৰ হাতে এই দুষ্ট মানুহবিলাকক দমন কৰিব লাগে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক যিটো নেকি কনভয়ৰ ওপৰত বটল নিক্ষেপ কৰিছিল, এইটো কংগ্ৰেছৰ কাপুৰুষী বুলি আমি ক'ব পাৰোঁ। তেওঁলোকে এইটো ভাল কাম কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।